ভোগৰ ভোগজৰা লৈ আকৌ আহিল ভোগালী। ভোগালীক লৈ অসমীয়াৰ বাঢ়িছে সীমাহীন ব্যস্ততা। ভোগালী মানেই যেন পাৰ ভঙা উৎসাহ। ৰাজ্যৰ চৌদিশে এতিয়া ভোগালীক আদৰিবলৈ সাজু হৈছে প্ৰতিজন অসমীয়া। এয়া আমগুৰিৰ বৰাহীবাৰীত জীয়ৰী বোৱাৰীৰ ব্যাপক ব্যস্ততা। বজালিতো চলিছে ভোগালীক আদৰাৰ প্ৰস্তুতি। আনন্দৰাম বৰুৱা একাডেমীত নিৰ্মাণ কৰিছে দুটাকৈ বিশাল মেজি। একেই ব্যস্ততা বাঢ়িছে নগাঁও কৰালী গাঁৱৰ মহিলাসকলৰ মাজতো। ঢেঁকীখালত পিঠাগুৰি খুন্দি জুৰিছে বিহুনাম। বিহুৰ বতৰতে সোৱাদ লগ বাঘমৰাৰ দৈ। বাঘমৰাৰ এঠা দৈ বিচাৰি বজাৰত এতিয়া গ্ৰাহকৰ হেতাও পৰা। আমি ভালেখিনি আয়োজন কৰিছোঁ, ৰাইজক দিয়াৰ কাৰণে যিমান পাৰোঁ কৰিছোঁ। এতিয়া 150 টকা লিটাৰ। এতিয়া মোটামুটি আমাৰ ধৰক 31-40 আছে। এতিয়া আমাৰ ককলাবাৰী ফাৰ্মৰ পৰা যিটো ককলাবাৰী ফাৰ্ম আছে তাতে আমাৰ বাথান ফুটি আছে। মাঘৰ উৰুকা মানেই সপৰিয়ালে এসাঁজ খোৱাৰ আনন্দই সুকীয়া। সামগ্ৰী ক্ৰয়ৰ বাবে ৰাজ্যৰ বজাৰসমূহত এতিয়া দেখা গৈছে প্ৰতিজন অসমীয়াৰ ভিৰ। কৰিমগঞ্জতো ভোগালীক আদৰাৰ একেই উৎসাহ। এয়া লখিমপুৰৰ পৰিৱেশ। ভেলাঘৰ নিৰ্মাণত ব্যস্ত হৈ পৰিছে আইতা। উৰুকাৰ নিশা উদৰ পৰাই এসাঁজ খোৱাৰ আনন্দত আত্মহাৰা হৈছে সকলো। কভিডৰ এছপি মানি এইবাৰ ৰাজ্যবাসী সাজু হৈছে ভোগালী উদযাপনৰ বাবে। মৰাণতো তিলৈ নগৰত দিনে নিশাই চলিছে বিহুৰ প্ৰস্তুতি। গাঁৱৰ ডেকাহঁতে নৰাৰে ভেলাঘৰ সাজি মেজিৰ খৰি গোটাইছে। এয়া মৰিগাঁৱৰ পৰিৱেশ। ঢেঁকীৰ চাবত বিহুগীত গাই সমূহীয়াকৈ প্ৰস্তুত কৰিছে লাৰু পিঠা জলপান। ইপিনে মাঘী মাঘী গোন্ধত আত্মহাৰা হৈছে বিধায়ক পৰমানন্দ ৰাজবংশী। চিপাঝাৰৰ চেঙাপাৰাত আয়োজিত বিজেপিৰ যুৱ মৰ্চাৰ ভোগালী উৎসৱত বিধায়কে নাচি আপ্লুত কৰিলে সকলোকে। তেজপুৰত জাতীয় সাজপাৰ পৰিধান কৰি ছাত্ৰ ছাত্ৰীয়ে উদযাপন কৰিলে প্ৰাক ভোগালী উৎসৱ। এয়া বিশ্বনাথৰ অসম অৰুণাচল সীমান্তত লিম্বু জনগোষ্ঠীয় কোক ফেকুৱা টাংনাম উৎসৱৰ ব্যাপক প্ৰস্তুতি। অসম অৰুণাচলৰ মাজত ভাতৃত্ববোধ ৰক্ষাৰ উদ্দেশ্যেৰে অনুষ্ঠিত হয় এই উৎসৱৰ। সমগ্ৰ ৰাজ্যজুৰি এতিয়া এনেকৈ চলিছে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। ব্যুৰ ৰিপৰ্ট, প্ৰাগ নিউজ।